চাওক এই মুহূৰ্তত মই আহি চিৰিয়াখানাৰ সেই স্থানটোত উপস্থিত হৈছোঁ, যিটো জিৰাফ ভিউ পইণ্ট বুলি কওঁ। সেই জিৰাফ ভিউ পইণ্টত উপস্থিত হৈছোঁ আৰু সেই স্থানতে কালি এই যিজন 22 বছৰীয়া যুৱক, মেঘালয়ৰ যিজন যুৱক, সেই যুৱকজনৰ বেগ আৰু জোতা উদ্ধাৰ কৰা হৈছিল। বেগৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল এখন স্কুলৰ নোটবুক। কিয়নো আমি কৈছোঁ যে এটা মাহ পূৰ্বে সেই যিজন 22 বছৰীয়া যুৱক আছিল, সেই যুৱকজনে SPM IS একাডেমীত তেওঁ নাম ভৰ্তি কৰিছিল। এইটো হৈছে জিৰাফ ভিউ পইণ্ট। মই অকণমান দেখুৱাব বিচাৰিছোঁ, এইটো হৈছে জিৰাফ ভিউ পইণ্ট। আৰু এই জিৰাফ ভিউ পইণ্টতে এই স্থানতে কালি তেওঁ যিগৰাকী DFO আছিল, DFO গৰাকীয়ে কৈছে যে 3:30 মান সময়ত তেখেতৰ CCTV ভিজুৱেলছ পোৱা গৈছিল তেওঁ চিৰিয়াখানালৈ সোমোৱাৰ। আৰু এইটোৱে হৈছে জিৰাফ ভিউ পইণ্ট, য'ত এই স্থানৰ পৰা বিভিন্ন পৰ্যটকসকলে জিৰাফ পৰিদৰ্শন কৰে। আৰু এই স্থানতে তেওঁ বেগ আৰু যিটো জোতা, সেই জোতাযোৰ ইয়াত উদ্ধাৰ কৰা হৈছিল। আৰু কিছু দূৰত ইয়াৰ পৰা যদি আপুনি চাই, তেনেহ'লে সেই যিফালেদি জিৰাফৰ আমি কাষলৈ যাব পাৰোঁ, সেই স্থানলৈ তেওঁ টুপিটো পোৱা গৈছিল, ক'লা ৰঙৰ যিটো টুপি। আৰু এই যিজন যুৱক আছিল, সেই 22 বছৰীয়া যুৱকজনে যেতিয়া তেওঁ চিৰিয়াখানালৈ প্ৰৱেশ কৰিছিল, মুখত ক'লা মাস্কসহ তেওঁ এনেদৰে আহিছিল। আৰু CCTV কেমেৰাত তেওঁ মুখখন সম্পূৰ্ণকৈ দেখা নগ'ল, কিয়নো ক'লা টুপি, ক'লা মাস্ক আৰু এটা বগা টি-চাৰ্ট আৰু জিন্সৰ হাফ পেণ্ট এনেধৰণে পৰিধান কৰি তেওঁ চিৰিয়াখানাৰ ভিতৰলৈ সোমাই আহিছিল। কিন্তু যেতিয়া চিৰিয়াখানা বন্ধ কৰিবৰ সময়ত তেখেতলোকৰ নিত্য নৈমিত্তিক যি চেকিং হয় শেষবাৰৰ বাবে, সেই চেকিঙৰ সময়ত দেখা গৈছিল যে এই যিটো জিৰাফ পইণ্ট ভিউ পইণ্ট আছে, আমি যি স্থানত উপস্থিত আছোঁ, সেই স্থানত সেই যুৱকগৰাকীৰ বেগৰ ভিতৰত স্কুলৰ নোটবুক আৰু কাষতে জোতাযোৰ পৰি আছে। আৰু তাৰ পৰা কিছু নাতি দূৰত তেখেতৰ যিটো টুপি পৰিধান কৰি আছিল, সেই টুপিটো উদ্ধাৰ কৰা হৈছে। আৰু বৰ্তমান মুহূৰ্তলৈকে কিন্তু সেই যুৱকজনৰ সংসুত্ৰ উলিয়াব পৰা নাই। এটা কথা কৈছে DFO গৰাকীয়ে, তেওঁ হয়তো চিৰিয়াখানাৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰে, কিন্তু বাহিৰলৈ ওলাই অহাৰ কোনো ধৰণৰ প্ৰমাণ নাই, কিয়নো সেই বাহিৰলৈ ওলাই অহা যিটো পথ আছে, সেই পথটোত কোনো ধৰণৰ CCTV কেমেৰা নাই। গতিকে চিৰিয়াখানাৰ ভিতৰলৈ প্ৰৱেশ কৰা যিজন যুৱক, সেই যুৱকজন বাহিৰলৈ ওলাই অহাৰ কোনো প্ৰমাণ নাথাকে। চিৰিয়াখানাৰ য'ত আপুনি মই সোমালেও কোনো ধৰণৰ প্ৰমাণ ৰাখিব নোৱাৰে, কিয়নো সেই ওলাই অহা যিটো পথ আছে, সেই পথটোত কোনো ধৰণৰ CCTV কেমেৰা নাই। গতিকে সেই যুৱকজন চিৰিয়াখানাৰ ভিতৰতে ক'ৰবাত আবদ্ধ হৈ আছে নেকি, বা চিৰিয়াখানাৰ বাহিৰলৈ সঁচাকৈ ওলাই গ'ল নে নাই, সেয়া কিন্তু এতিয়া বৰ্তমান সময়তো ৰহস্যৰ বিষয়।